ধূপ জ্বলোৱাৰ সময়ত আপুনি কেতিয়াও একেটা ভুল নকৰিব ধূপ অৱশ্যে আপুনিও জ্বলাই ময়ো জ্বলাও আমি যেতিয়া পূজা কৰো পূজা কৰাৰ সময়ত আমি ধূপ জ্বলাও হয়নে এই যে আমি ধূপ জ্বলোৱাৰ সময়তো কিন্তু পালন কৰিবলগীয়া কিছুমান নীতি নিয়ম আছে যিবোৰ হয়তো আমি নাজানো বা কেতিয়াবা আমি জানিলেও পালন নকৰো আজি আপোনালোকক কম ধূপ জ্বলোৱাৰ সময়ত আপুনি কি নীতি নিয়ম পালন কৰিব লাগে যদি জানিব বিচাৰে ভিডিওটো শেষলৈকে চাব আপুনি যদিহে আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰো কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই গুটেইখিনি লিগেল আৰু অৰ্গেনিক ভাৱে লব পাৰিব আমাৰ WhatsApp নম্বৰ 9864808721 এতিয়া আমি জানিম ধূপ জ্বলোৱাৰ সময়ত আপুনি কি ভুল কৰিব নালাগে তাৰে প্ৰথমটো হৈছে ধূপ জ্বলোৱাৰ সময়ত আমি সদায় এটো কথা মনত ৰাখিব লাগে যাতে আমি ভঙা ধূপ কেতিয়াও ব্যৱহাৰ নকৰো মানে আমি কেতিয়াবা কি হয় আপোনাৰ ধৰক ধূপ ভাঙি আছে আপুনি তেনেকৈ আধৰুৱাকে ভঙা ধূপডালকে আকৌ জ্বলাই দিছে ভগৱানৰ ওচৰত পূজা কৰিছে আৰতি কৰিছে সেই ভুল নকৰিব ভঙা ধূপ কেতিয়াও ব্যৱহাৰ নকৰিব দ্বিতীয়তে ধূপ সদায় 3ডাল বা এডাল তেনেকুৱাকেহে জ্বলাব 2ডাল 4ডাল তেনেকুৱা হিচাপত আপুনি ধূপ নজ্বলাব 3ডালকে পাৰিলে জ্বলাব তেতিয়া ত্ৰিদেৱে পায় বুলি কোৱা হয় আৰু তৃতীয়তে হৈছে ধূপ যেতিয়া আপুনি জ্বলাব ধূপৰ যেতিয়া জুইটো উঠিব আপুনি মুখেৰে ফুকাই পিনে আপুনি কি নকৰিব ধূপ নুমাই নিদিব আপুনি হাতেৰে ঘূৰাই ধূপ নুমাই দিব কিন্তু মুখেৰে ফুকাই কেতিয়াও ধূপ কেতিয়াও নুমাই নিদিব গতিকে আপুনি ধূপ জ্বলোৱাৰ সময়ত এইকেইটা ভুল কেতিয়াও নকৰিব